নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসম ৰাইফলছৰ ফালৰ পৰা কিছুমান ভেকেন্সিজ আহিছে আৰু এই ভেকেন্সিসমূহৰ বিষয়ে আপোনালোকক গোটেই ডিটেইলছ জনাম। এই পদসমূহ হৈছে গ্ৰুপ বি আৰু গ্ৰুপ চি পোষ্ট, ট্ৰেডমেন আৰু টেকনিকেলত আছে। 1425টা টোটেল নাম্বাৰৰ পোষ্ট ওলাইছে আৰু ইয়াৰ কাৰণে অসমৰ সকলো পুৰুষ আৰু মহিলাই আবেদন কৰিব পাৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। সকলো ডিটেইলছ মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই যাম। এতিয়া আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই পোষ্টসমূহৰ কাৰণে যিটো এপ্লিকেশ্যন ফিজ ৰখা হৈছে সেইটো গ্ৰুপ বিৰ কাৰণে 200 টকা আৰু গ্ৰুপ চিৰ কাৰণে 100 টকা। SC, ST আৰু ফিমেল বা এক্স ছাৰ্ভিচমেণ্টৰ কাৰণে একো ফিজ দিব নালাগে আৰু মোড অফ পে'মেণ্ট যোনটো হ'ব এইটো অনলাইন হ'ব। আৰু যোনটো এজ লিমিট হয় এই পোষ্টবিলাকৰ কাৰণে সেইটো হৈছে 18 বছৰৰ পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব। এজ অফ 1/8/2024 তাৰমানে 1 আগষ্টৰ ভিতৰত হিচাপত এই ডেটটো কেলকুলেট কৰিব। এতিয়া আমি কি পোষ্ট আছে চাওঁ আহক। পোষ্টৰ নাম, কোৱালিফিকেশ্যন আৰু কেইটা পোষ্ট আছে। প্ৰথমতে ব্ৰিজ এণ্ড ৰোডৰ কাৰণে 10 পাছ আৰু ডিপ্ল'মা বিচাৰিছে। 17টা পোষ্ট আছে। চাফাই কৰ্মচাৰী তাৰ কাৰণে 10 পাছ হ'ব লাগিব। 610টা পোষ্ট আছে। ৰিলিজিয়াছ টিচাৰ, গ্ৰেজুৱেট উইথ মাধ্যমিকা ইন সংস্কৃত অৰ ভূষণ ইন হিন্দী বুলি কৈছে 9টা পোষ্ট আছে। অপাৰেটৰ ৰেডিঅ' এণ্ড লাইন 10 পাছ আৰু ITI লাগিব। 529টা পোষ্ট আছে। ৰেডিঅ' মেকানিক তাৰ কাৰণে 10 পাছ এণ্ড ডিপ্ল'মা অৰ 12 পাছ উইথ নন মেডিকেল বুলি কৈছে। 62টা পোষ্ট আছে। আৰ্মৰাৰ তাৰ কাৰণে 10 পাছ লাগিব। 48টা পোষ্ট আছে। তাৰপিছতে লেবৰেটৰী এছিষ্টেণ্ট 10 পাছ বিচাৰিছে। 13টা পোষ্ট আছে। নাৰ্ছিং এছিষ্টেণ্ট তাৰ কাৰণেও 10 পাছ, 12টা পোষ্ট আছে। ভেটেনেৰী ফিল্ড এছিষ্টেণ্ট 12 পাছ বা ডিপ্ল'মা ইন ভেটেনেৰী ছায়েন্স, 12 পাছ এণ্ড ডিপ্ল'মা ইন ভেটেনেৰী ছায়েন্স লাগিব। 10টা পোষ্ট আছে। আয়াৰ কাৰণে 10 পাছ বিচাৰিছে। 15টা পোষ্ট আছে আৰু ৱাছমেনৰ কাৰণে 10 পাছ বিচাৰিছে। 100টা পোষ্ট আছে। টোটেল নাম্বাৰ অফ পোষ্ট যোনটো আছে সেইটো হৈছে 1425টা। ইয়াৰ পিছত যোনটো চিলেকশ্যন প্ৰচিডিউৰ হ'ব সেইটো ফিজিকেল মেজাৰমেণ্ট টেষ্ট হ'ব, PMT আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট। তাৰপিছতে স্কিল বা ট্ৰেড টেষ্ট হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু মেডিকেল এক্সামিনেশ্যন হ'ব। এই ভেকেঞ্চিসমূহৰ কাৰণে যোনটো ফিজিকেল ৰিকুৱাৰমেণ্ট লাগিব সেইটো এবাৰ মই আপোনালোকক কৈ দিছোঁ। হাইট, চেষ্ট আৰু ৰানিং থাকিব। মেলৰ কাৰণে যোনটো হাইট থাকিব 170 চেণ্টিমিটাৰতকৈ বেছি হ'ব লাগিব। ফিমেলৰ কাৰণে 150 চেণ্টিমিটাৰতকৈ বেছি হ'ব লাগিব। চেষ্ট অনলি ফৰ মেল 80 পৰা 85 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু যোনটো ৰানিং আছে 5 কিলোমিটাৰ ইন 24 মিনিটছ থাকিব মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে থাকিব 1.6 কিলোমিটাৰ ইন 8.3 মিনিটছ। এইখন হৈছে যোনখন অফিচিয়েল শ্বৰ্ট নটিফিকেশ্যনখন ওলাইছে। মই আপোনালোকক এবাৰ দেখাই দিছোঁ। এতিয়ালৈকে এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট হোৱা নাই। যোনটো টেণ্টেটিভ ডেট দিছে সেইটো 1 অক্টোবৰৰ পৰা আৰম্ভ হৈ যাব বুলি কৈছে। আৰু আপোনালোক যদি এলিজিবল হয় আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। এইটো যোনটো আছাম ৰাইফলছৰ এইটো অফিচিয়েল ৱেবছাইট হয় সেইটোত গৈ আপোনালোকে ভিজিট কৰি পেলাই আপোনালোকে ফৰ্মখন ছাবমিট কৰিব পাৰিব। বাকী ডিটেইলছ যেতিয়া ফুল এডভাৰটাইজমেণ্টটো আহিব তেতিয়া আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে। আৰু যদি ভিডিঅ'টো হেল্পফুল হৈছে তেন্তে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব।